আজি ভাদ মাহৰ 10 তাৰিখ শ্ৰীকৃষ্ণৰ জন্মদিন আৰু শ্ৰীকৃষ্ণৰ জন্মদিনটো আমি সকলোৱে জানো জন্মাষ্টমী হিচাপে পালন কৰা হয়। এইটো ধ্ৰুৱ চাউচ মানে মোৰ ঘৰৰ পৰা মইনাপুৰীয়া নামঘৰলৈ প্ৰায় 37 কিলোমিটাৰমান হ'ব। আপোনালোক মইনাপুৰীয়া নামঘৰলৈ গৈছেনে? যোৰহাট নগৰৰ পৰা প্ৰায় 14 কিলোমিটাৰ পূবত অৱস্থিত এই নামঘৰভাগ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টি কৰা সত্ৰ নামঘৰৰূপে পৰিচিত। শৰাই এখনৰ কাৰণে লাগতিয়াল সকলোবোৰ বস্তু যেনে বুট, মগু, কল, নাৰিকল, আপেল ইত্যাদি সকলোবোৰ বস্তু ওচৰৰ দোকানখনৰ পৰা আমি কিনি ল'লোঁ। সাধাৰণতে ভাদ মাহৰ দিনকেইটাত এই অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। লাহে লাহে মানুহৰ সমাগম হ'বলৈ আৰম্ভ কৰিছিল। আমিও দোকানৰ পৰা শৰাই বস্তুবোৰ লৈ পোনে পোনে নামঘৰত জমা দিবলৈ বুলি আহিলোঁ। শৰাই বস্তুবোৰ আমি জমা দি পোনে পোনে চাকি বন্তি জ্বলোৱা ঘৰলৈ বুলি প্ৰৱেশ কৰিলোঁ। বিভিন্ন স্থানৰ পৰা অহা মানুহবোৰে চাকি বন্তি জ্বলাবলৈ আৰম্ভ কৰিছে। আমিও তালৈ গৈ আমাৰ চাকি কেইগছ ঠিক কৰি ল'লোঁ জ্বলাবলৈ। মনৰ বাঞ্ছা যাতে পূৰণ হওক তাৰ কাৰণে সকলোৱে মনে মনে নিজৰ নিজৰ প্ৰাৰ্থনা আৰু মনৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আমিও সেই বুলি চাকি কেইগছ ধুনীয়াকৈ জ্বলালোঁ। আমাৰ মনোবাঞ্ছা যাতে পূৰ্ণ হওক তাৰ কাৰণে ধুনীয়াকৈ ভগৱানৰ ওচৰত আশীৰ্বাদ ল'লোঁ। নামঘৰত দিয়া আকৌ চাহকাপ বৰ ধুনীয়া খাবলৈ। আপোনালোকে খাইছেনে বাৰু? আৰু সেই চাহকাপ খাবলৈ বুলি আমি ৰান্ধনীশাললৈ গ'লোঁ আৰু ৰান্ধনীশালত যি বাতিহে চাহ দিছে কাঁহৰ বাতিত ধুনীয়াকৈ খালোঁ আৰু খাই পেলাই পুনৰ আমি আকৌ হোটেললৈ আহিলোঁ কাৰণ আমি ৰাতিপুৱা একো নোখোৱাকৈ গৈছোঁ আৰু মই বোলো পৰঠা এটাকে খাই লওঁ সেইবুলি হোটেল এখনতে সোমালোঁ। তাই বোলে আকৌ পৰঠা নাখায় সেইটো কাৰণে বিস্কুটৰ পেকেট এটাকে লৈ মকৰে খাবলৈ আৰম্ভ কৰিছে। অৱশ্যে পৰঠাটো খাই ভালেই লাগিছে, লগত মটৰ ঘুগুনি আৰু অলপ জলকীয়া চাটনি। যিহেতু 10:30 বজাত নামঘৰত নাম প্ৰসংগ হয় সেইটো কাৰণে লৰালৰিকৈ খালোঁ। খাই পেলাই পুনৰ নামঘৰৰ ভিতৰলৈ নাম প্ৰসংগ শুনিবৰ কাৰণে আহিলোঁ। এটা কণমানি ভক্তই ভক্তিমূলক এলবাম এটাত কণ্ঠদান কৰিছে। গতিকে তেওঁলোকে জন্মাষ্টমীৰ দিনটোত এই নামঘৰতে উন্মোচন কৰাৰ কথা আছিল আৰু সেইকাৰণে তেওঁলোকে এই উন্মোচনীৰ কাৰণে যা যোগাৰ কৰি আছে। আপোনালোকে এই শৰাই দুখন দেখিছেনে? প্ৰথমখন শৰাইত ভক্তসকলে তেওঁলোকৰ অৰ্চনীসমূহ দিব পাৰে আৰু দ্বিতীয়খন শৰাইত নামঘৰৰ শেষ সীমা বুলি ক'ব পাৰি কাৰণ এই শৰাইখনৰ যদি পিছত যিবিলাক ভকত বহে সেই ভকতবিলাকক পাতত প্ৰসাদ নিদিয়ে আৰু শৰাইখনৰ আগত যিসকল বহে সেইসকলকে কলপাতত প্ৰসাদ দিয়ে। এই কথাটো কিমান সত্যতা নাজানো, কিন্তু কাষতে থকা এজন ভকতৰ পৰা জানিব পাৰিলোঁ। ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ মানসেৰে অডিঅ' আৰু ভিডিঅ' দুয়োটা আগবঢ়াই দিয়াৰ মানসেৰে আপুনি ভৰাই ভগৱন্তৰ চৰণলৈ আগবঢ়াই আপোনালোকৰ ভকত বৈষ্ণৱৰ আশীষ শিৰত লৈ আমি আপোনালোকৰ আশীষ বিচাৰিছোঁ। এই কণমানি ল'ৰাজনে প্ৰথমবাৰৰ বাবে কণ্ঠদান কৰিছে কৰিব যাতে এই প্ৰথম খোজৰ জয়যাত্ৰাত তেখেতসকলে যাতে সকলো ৰাইজে আদৰি লৈ আশীৰ্বাদ দিয়ে আৰু